নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দ্য ফাৰ্ষ্ট আছামিজ ৰেডিঅ' প্লে? প্ৰথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায়? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ বনফুল, বি মৃত্যুঞ্জয়, চি তৰা, ডি বিন বৈৰাগী। ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি বিন বৈৰাগী। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি এষ্টাব্লিছ ইন আছাম? অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1940 চনত, বি 1948 চনত, চি 1990 চনত, ডি 1955 চনত। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি 1948 চনত। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য অসম সাহিত্য সভা হেল্ড? অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন হৈছে এ যোৰহাট, বি শিৱসাগৰ, চি তেজপুৰ, ডি লখিমপুৰ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নভেল অফ দ্য মডাৰ্ণ ইৰা? আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন হৈছে এ বনফুল, বি বিন বৈৰাগী, চি ভানুমতী, ডি মৃত্যুঞ্জয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি ভানুমতী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু মডাৰ্ণাইজ আছামিজ গ্ৰামাৰ? অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি হেমচন্দ্ৰ বৰুৱা, চি যতীন্দ্ৰনাথ দুৱৰা, ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফৰ্মড? বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ 1938 চনত, 1950 চনত, 1955 চনত, 1920 চনত। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি 1955 চনত বড়ো সাহিত্য সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পিয়নিয়াৰ অফ আছামছ ৰোমান্টিক লিটাৰেচাৰ? অসমৰ ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে এ লক্ষ্মীনাথ বেজবৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি চন্দ্ৰকুমাৰ আগৰৱালা, ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য আছামিজ লেংগুৱেজ অৰিজিনেট? অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ খ্ৰীষ্টীয় দ্বিতীয় তৃতীয় শতিকাত, বি খ্ৰীষ্টীয় পঞ্চম ষষ্ঠ শতিকাত, চি খ্ৰীষ্টীয় নৱম দশম শতিকাত, ডি ওপৰৰ এটাও শুদ্ধ নহয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি খ্ৰীষ্টীয় নৱম দশম শতিকাত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গ্ৰেটেষ্ট পয়েট অফ দ্য প্ৰি বৈষ্ণৱা এৰা? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ইয়াৰ অপশ্যন হৈছে এ হেমচন্দ্ৰ বৰুৱা, বি হেম সৰস্বতী, চি মাধৱ কন্দলী, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি হেম সৰস্বতী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গ্ৰামাৰ ৰাইটাৰ ইন আছামিজ লেংগুৱেজ? অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতাজন কোন আছিল? ইয়াৰ অপশ্যন হৈছে এ হেমচন্দ্ৰ গোস্বামী, বি ৰবিনচন, চি হেম সৰস্বতী, ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি ৰবিনচন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ ৰিটেন? অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ কিমান চনত ৰচনা কৰা হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1824 খ্ৰীষ্টাব্দ, বি 1839 খ্ৰীষ্টাব্দ, চি 1845 খ্ৰীষ্টাব্দ, ডি 1840 খ্ৰীষ্টাব্দ। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি 1839 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাৰ্ষ্ট ছনেট পয়েট অফ আছাম?
অসমৰ প্ৰথম সনেট কবি হিচাপে কোনজন কবিক জনা যায়? ইয়াৰ অপচন হৈছে এ হেমচন্দ্ৰ বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ এনসাৰটো হৈছে অপচন বি হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বুক অফ পয়েমছ ইন দ্য আছামিজ লেংগুৱেজ? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ অপচন আছে এ বাঁহী, বি প্ৰহ্লাদ চৰিত, চি আবাহন, ডি ওপৰৰ এটাও নহয়। ইয়াৰ এনসাৰটো হৈছে অপচন বি প্ৰহ্লাদ চৰিত। নেক্সট কুৱেশ্যন, হু ৰোড দ্য প্ৰহ্লাদ চৰিত? প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? ইয়াৰ অপচন হৈছে এ লক্ষ্মীনাথ বেজবৰুৱা, বি হেম বৰুৱা, চি হেম সৰস্বতী, ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ এনসাৰটো হৈছে অপচন চি হেম সৰস্বতী। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হীৰেন ভট্টাচাৰ্য ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক অফ পয়েমছ? হীৰেন ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপচন আছে এ বীণ বৈৰাগী, বি শকুন্তলা, চি সুগন্ধি পখিলা, ডি বনফুল। ইয়াৰ এনসাৰটো হৈছে অপচন চি সুগন্ধি পখিলা। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।